নমস্কাৰ জনাইছোঁ। আপোনালোকক অসম গণ পৰিষদ মাজুলী জিলা সমিতিৰ এই মুখ্য কাৰ্যালয়লৈ আজি নিমন্ত্ৰণ কৰি অনা হৈছে এটি বিশেষ বাৰ্তা দিবৰ বাবে। আপোনালোকে জানে অসম গণ পৰিষদ মাজুলী জিলা সমিতিয়ে গত 10 বছৰে বিজেপিৰ লগত মিত্ৰতাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিছিলে আৰু সেইমতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰাই আহিছিলোঁ। কিন্তু আজি আমাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হয়। আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত ২৬ত যি সাধাৰণ নিৰ্বাচন আহিছে, আগন্তুক ২৬ত যি আমাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম। লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে, সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক ২৬ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় বজেন গাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় বজেন গাম ডাঙৰীয়া। আজি সভাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। আমি এই কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, আমি প্ৰথম 5 বছৰত আমি মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ। তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ আৰু সেই পদক্ষেপতেই তেখেতে কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে, মুখ্যমন্ত্ৰী নাপাই কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে ইয়াত উপ নিৰ্বাচন হ'ল। উপ নিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ। কিন্তু এটা দুখৰ বিষয়, আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ, তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই। তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে। সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি সেই প্ৰাৰ্থীৰ হাতীৰ প্ৰতীকত আমি খেলিম বুলি আশা কৰিছোঁ আৰু লগতে আমি এই বাৰ্তা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। অসম গণ পৰিষদ মাজুলী জিলা সমিতিৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। বিশেষভাৱে আমি আজি 10 বছৰ আগৰ পৰাই NDA এলায়েন্সত আছোঁ, তথাপিও আমি 10 বছৰ আজি মাজুলীত মিত্ৰ দলৰ বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ লগত এলায়েন্সত আছোঁ। কিন্তু আমি সঁচাৰ্থত আজি দেখিবলৈ পাইছোঁ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ বহুত স্বৰ্গমত্য পাৰ্থক্য আছে। বিশেষভাৱে আঞ্চলিকতাবাদে যেনেধৰণৰ ৰাইজৰ অভাৱ অভিযোগবোৰ, ৰাইজৰ মনৰ কামনাবোৰ যেনেধৰণে ধৰি ৰখাত সমৰ্থ হয়, আচলতে ৰাষ্ট্ৰীয়বাদে বা ৰাষ্ট্ৰীয় দলবিলাকে সেইটোৰ ক্ষেত্ৰত ইমান অগ্ৰসৰ হ'ব নোৱাৰে। বিশেষভাৱে আজি মাজুলীৰ ক্ষেত্ৰতে বহুত কাম কৰিছে, কিন্তু ইয়াতো যথেষ্ট কৰিব লগা আছে আৰু মিত্ৰ দল হিচাপে তেখেতসকলৰ যিটো বঞ্চনা, এই বঞ্চনাৰ নেতৃত্বতে আজি অসম গণ পৰিষদে মাজুলী জিলা সমিতিয়ে আজি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। আমি আশা কৰোঁ অসম গণ পৰিষদ ইয়াত মন্ত্ৰী হৈছে, অসম আন্দোলনৰ পৰা দুবাৰকৈ ইয়াত দায়িত্ব লৈছে,
MLA হৈছে। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে মাজুলীত প্ৰথম অসম গণ পৰিষদ দলেই মাজুলীক যিটো আন্তঃগাঁথনি যিটো ভেটি, এই ভেটিটো আমাৰ অসম গণ পৰিষদেই বনাইছে। বিশেষভাৱে ইয়াত যিটো চিকিৎসালয়, যিটো মাজুলী জিলা কাৰাগাৰ, যিটো আমাৰ ITI ৰাওনাপাৰাত অৱস্থিত, সেই গোটেইখিনি সামগ্ৰিকভাৱে আমাৰ অসম চৰকাৰৰ, অসম গণ পৰিষদ দলৰ চৰকাৰ থাকোঁতে এইখিনি কৰা। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে আচলতে এতিয়া কি কৰিছে এইটো আমি ক'ব নাযাওঁ। কিন্তু আমাৰ বিধায়ক ডাঙৰীয়াই আমাৰ অসম গণ পৰিষদ দলটোক যেনেধৰণে এটা মিত্ৰতাৰে আঁকোৱালি ল'ব লাগিছিল, সেই মিত্ৰতাটো তেওঁ কিন্তু সম্পূৰ্ণ মিত্ৰতাৰ এজন বিধায়ক হিচাপে ব্যৰ্থ বুলি আমি প্ৰমাণিত হৈছোঁ। আৰু এই ব্যৰ্থতাৰ কাৰণেই আজি সমগ্ৰ আমাৰ 20খন আঞ্চলিকৰ প্ৰতিনিধি ইয়াত আহিছে। আৰু এই 20খন আঞ্চলিকৰ প্ৰতিনিধি আহি এই ব্যৰ্থতাৰ কাৰণেই আজি একপক্ষীয়ভাৱে আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ অসম গণ পৰিষদ ইয়াত যিটো অস্তিত্ব, এই অস্তিত্ব এতিয়াও কমি যোৱা নাই। আৰু কমি নোযোৱাৰ কাৰণেই আজিও অসম গণ পৰিষদ দলৰ হাতীৰ যিটো প্ৰতীক, এই প্ৰতীকটো আমাক বহুতেই আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলে বিচাৰে। গতিকে আমি কেন্দ্ৰীয় সমিতিলৈও এই বাৰ্তা প্ৰেৰণ কৰিছোঁ, কেন্দ্ৰীয় সমিতিয়ে যাতে মাজুলীয়ে যিটো বিচাৰে, মাজুলীয়ে যিটো আঞ্চলিকতাবাদৰ ধ্বজা যিটো মাজুলীত এতিয়াও উৰুৱাব বিচাৰে, আৰু হাতীৰ প্ৰতীকটো এতিয়াও মানুহে ভোট দিবলৈ বিচাৰে, সেই আশা যাতে আমাৰ কেন্দ্ৰীয় সমিতিয়ে মাজুলীবাসীক পূৰণ কৰায়, তাৰ কাৰণেও আমাৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় সমিতিক আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় সমিতিয়ে যদিও মিত্ৰতাত আছে, তথাপিও আমি লখিমপুৰত যেনেকৈ উৎপল দত্তই মানৱ ডেকাৰ লগত বন্ধুত্বভাৱে যেনেকৈ খেলিছে, তেনেকৈও আমি বন্ধুত্বসুলভভাৱেও আমি খেলিবলৈ মাজুলীত প্ৰস্তুত। কিন্তু আমাৰ হাতীৰ প্ৰতীকটো কেন্দ্ৰীয় সমিতিয়ে দিব বুলি আমি আশাবাদী। বহুলগাম বুলিয়ে নহয়, আমাৰ কেন্দ্ৰীয় সমিতিয়ে তোমাৰ বিধায়কক মূল হিচাপে লৈছোঁ। কিন্তু তাত এটা কথা হ'ল কি, আমাৰ এলায়েন্স কেন্দ্ৰীয় কমিটিয়ে আজি 4-6টা ইলেকশ্যন খেলিলে, আমি এলায়েন্স মানি লৈছোঁ। কিন্তু এলায়েন্সৰ অনুসৰি তেওঁলোকে আমাক যেনেকৈ আগবঢ়াই নিব লাগিছিল, আমাৰ কৰ্মীখিনিক যেনেকৈ চাব লাগিছিল, আজিলৈকে চোৱা নহ'ল। সেইকাৰণে ভাবিছোঁ আমি এলায়েন্সত থকাতকৈ আমি নিজাববীয়াকৈ ইলেকশ্যন খেলি আমাৰ সদস্যখিনি আমি যাতে ৰক্ষা কৰিব পাৰোঁ, আমাৰ কেণ্ডিডেটজনক যাতে আমি শিকাব পাৰোঁ, তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু কোনো কাৰণতে আমি তেওঁলোকৰ এলায়েন্স মানি নলওঁ, আৰু তেওঁলোকৰ লগত আমি ইলেকশ্যন নেখেলোঁ। পঞ্চায়ত নিৰ্বাচনতো আপোনালোকক আমাক ক্ষেত্ৰতো ঠগিছে। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ঠগিলে। মুঠতে তেওঁলোকৰ উদ্দেশ্য এটাহে যে যিমান আঞ্চলিক দল আছে তেওঁলোকক শোষণ কৰিব লাগে, আৰু আঞ্চলিক দলবিলাক তেওঁলোকে এৰাই কৰিব লাগে। গতিকে সেইবিলাক কথা আমি এতিয়া বৰ্তমান বুজি পাইছোঁ। সেয়ে আমি কোনো কাৰণতে তেওঁলোকৰ লগত এৰাই চলোঁ। কাৰণ আপোনালোকে জানে অসম গণ পৰিষদ দলটো ওপৰৰ পৰা পৰা দল নহয়। আন্দোলনৰ বিনিময়ত 860জন শ্বহীদৰ 55জন শ্বহীদৰ মৃত্যুৰ বিনিময়ত এই দল গঠিত হৈছিল। এইটো তেজৰ দল। গতিকে এই দলটো, অসম গণ পৰিষদ দলটো আমি মাজুলীত ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। আমি অসম গণ পৰিষদ দলটো অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে বা যুদ্ধ কৰিবৰ কাৰণে আজিৰ পৰা আমি হাতে কামে লাগিব। আপোনালোকৰ যিহেতু ৰাজ্যিক নেতৃত্ব, আমি এটা সিদ্ধান্ত লৈছোঁ যে যদি কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই দাবীটো মানি নলয়, তেতিয়াহ'লে আমি মাজুলী সমষ্টিত অসম গণ পৰিষদ দলে নিজাববীয়াকৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই সিদ্ধান্ত আৰু এই বাৰ্তাকে আমি কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ, বা অসমৰ ৰাইজক যাতাৰ্থে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু আমাৰ আজি এটা সিদ্ধান্ত হৈ গৈছে যে আমাৰ মাজুলী সমষ্টিৰ পৰা আমাৰ যিজন আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ, তেখেত হ'ল আমাৰ এই মাজুলী জিলাৰ বৰ্তমানৰ সভাপতি তথা আগন্তুক নিৰ্বাচন প্ৰাৰ্থী হ'ব শ্ৰীযুত ৰজনীকান্ত। আপোনালোকৰ ভেটি কিমান শক্তিশালী, অৰ্থাৎ কিমান আছে কৰ্মী? আমাৰ কৰ্মীটো মাজুলীত প্ৰায় আপোনাৰ 35% মাজুলী জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 অজেন্টাম জিন্দাবাদ 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 অজেন্টাম জিন্দাবাদ 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 অজেন্টাম জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ
সমিতি মাজুলী জিলা সমিতি মাজুলী জিলা সমিতি